নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক টিভি এংকৰ হৈ গ'ল প্ৰতিৰক্ষা সচিব ডিফেন্স সেক্ৰেটাৰী হ'বলৈ গৈ আছে এগৰাকী টিভি এংকৰ ইতিমধ্যে বাতৰি শিৰোনাম দখল কৰিছে আন্তঃৰাষ্ট্ৰীয় এক বাতৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক বাতৰি ফটোখন মন কৰক এইজন হৈছে পিট হেগছেট আমেৰিকাৰ ফক্স নিউজ চেনেলৰ এজন প্ৰখ্যাত এংকৰ টিভি এংকৰ সদায় সন্ধিয়া তেওঁ শ্ব' হোষ্ট কৰে আৰু এই টিভি এংকৰ গৰাকী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব হ'বলৈ গৈ আছে প্ৰতিৰক্ষা সচিব অৰ্থাৎ তেওঁৰ কাউণ্টাৰ পাৰ্ট ভাৰতবৰ্ষত কোন জানেনে প্ৰতিৰক্ষা মন্ত্ৰী গতিকে এক প্ৰকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী তাত কোৱা হয় ডিফেন্স সেক্ৰেটাৰী বুলি প্ৰতিৰক্ষা সচিব বুলি কিন্তু ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী এগৰাকীৰ যি এক স্থান যি পদবী সমান পদবী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবৰ নামটোহে বেলেগ ট্ৰাম্পৰ প্ৰিয় এজন টেলিভিছন এংকৰক প্ৰতিৰক্ষা সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে কিন্তু টিভিৰ নিউজ এংকৰক প্ৰতিৰক্ষা সচিবৰ দায়িত্ব কিয় ট্ৰাম্পে প্ৰদান কৰিলে এই মুহূৰ্তৰ এইটো এটা ডাঙৰ প্ৰশ্ন প্ৰথম প্ৰাসংগিক প্ৰশ্নটো হৈছে প্ৰিয় দৰ্শক কোন এই পিট হেগছেট বা পিটাৰ হেগছেট তেওঁ সেনাবাহিনীৰ এগৰাকী বিষয়া আছিল সেনাবাহিনীৰ বিষয়া হৈ থাকোঁতে কিন্তু তেওঁ বৰ সাংঘাতিক এক উচ্চ পদবীত তেওঁ অধিষ্ঠিত হ'ব পৰা নাছিলে তাৰ আগতে তেওঁ সেনাবাহিনী ত্যাগ কৰি টেলিভিছন নিউজ চেনেলত তেওঁ নিজৰ দ্বিতীয়টো ইনিংছ চাকৰিৰ জীৱন আৰম্ভ কৰিলে কিন্তু যেতিয়া তেওঁ সেনাবাহিনীত নিয়োজিত হৈ আছিল অফিচাৰ হিচাপে তেওঁ মেডেলো পাইছিলে তেওঁৰ সাহসিকতাৰ কাৰণে আৰু তাৰ সমান্তৰালকৈ তেওঁ বিভিন্ন যুদ্ধক্ষেত্ৰত যিবোৰ যুদ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰ জড়িত হৈ পৰিছিল সেই যুদ্ধক্ষেত্ৰসমূহত তেওঁ নিজৰ দায়িত্ব পালন কৰিছিল বা নিয়োজিত হৈ আছিল উদাহৰণস্বৰূপে তেওঁ আফগানিস্তানত তেওঁ নিয়োজিত হৈ আছিল যেতিয়া আফগান সেনাই সুদূৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আহি আফগানিস্তানত বাহৰ পাতি এক যুদ্ধ কৰিছিলে আফগানিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বা তালিবানৰ বিৰুদ্ধে তেতিয়া আফগানিস্তানতো মাৰ্কিন সেনাৰ এগৰাকী বিষয়া হিচাপে তেওঁ কৰ্মৰত হৈ আছিল তাৰ পিছত ইৰাকত তেওঁ কৰ্মৰত হৈ আছিল ইৰাকত যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আক্ৰমণ চলিছিল গুৱাটানামো বেত তেওঁ কৰ্মৰত হৈ আছিল গতিকে বিভিন্ন যুদ্ধক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ বিষয়া হিচাপে তেওঁৰ অভিজ্ঞতা আছে কিন্তু বিভিন্ন সংবাদপত্ৰত পঢ়িবলৈ পাইছোঁ তেওঁ খুব উচ্চ পদবীত অধিষ্ঠিত হ'ব পৰা নাছিলে ইয়াৰ পৰা এটাই কথাই অনুমান কৰিব পাৰি বা এটাই কনক্লুজন ড্ৰ কৰিব পাৰি যিগৰাকী পিট হেগছেট তেওঁ প্ৰতিৰক্ষা সচিবৰ দায়িত্ব তেওঁৰ সেনাবাহিনীৰ বেকগ্ৰাউণ্ডটোৰ কাৰণে পোৱা নাই সেনাবাহিনীত তেওঁ কৰ্মৰত হৈ থকাৰ কাৰণে পোৱা নাই বৰঞ্চ ফক্স নিউজৰ তেওঁ এংকৰ হৈ থকাৰ কাৰণে এই পদবী পাইছে বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বহুতে ভাবে বা সেই ধৰণে তেওঁলোকে মন্তব্য কৰিছে আৰু যেতিয়াই ট্ৰাম্পে এক্সৰ যোগেদি সেই কথা ঘোষণা কৰিলে প্ৰতিৰক্ষা সচিব পিট হেগছেট হ'ব বুলি তেওঁ ঘোষণা কৰিলে তেতিয়াই কিন্তু তুলপাৰ লাগিল মাৰ্কিন যুক্তৰাষ্ট্ৰত যিসকল ৰিপাব্লিকানৰে সিনেটৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উচ্চ সদনৰ সদস্য তেওঁলোকো হতবাক হ'ল আৰু পেণ্টাগন হৈছে মাৰ্কিন প্ৰতিৰক্ষা বাহিনীৰ গোটেইকেইটা বাহিনীৰ মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ গোটেইকেইটা বাহিনীৰ মুখ্য কাৰ্যালয় পেণ্টাগনৰো বহু শীৰ্ষ বিষয়া বা পেণ্টাগন বিউৰ'ক্ৰেচিৰ বহু শীৰ্ষ বিষয়াও আচৰিত হোৱা পৰিলক্ষিত হ'ল হতবাক হোৱা পৰিলক্ষিত হ'ল অৰ্থাৎ ফক্স নিউজৰ এগৰাকী এংকৰ টিভি এংকৰ যিজন ডোনাল্ড ট্ৰাম্পৰ যথেষ্ট প্ৰিয় তেওঁ প্ৰতিৰক্ষা সচিব হোৱাৰ বিষয়টো অনাকাংক্ষিত আছিলে হঠাৎ হৈ গ'ল এতিয়া পুনৰ সেই মূল বিষয়টোলৈ আহিম ট্ৰাম্পে কিয় তেওঁক প্ৰতিৰক্ষা সচিব হিচাপে নিয়োজিত কৰিলে তাৰ আগতে ট্ৰাম্পৰ টীমটোক চাই লোৱা হওক ট্ৰাম্প যিহেতু দ্বিতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হৈছে বা অন্তিমবাৰৰ কাৰণে তেওঁ ৰাষ্ট্ৰপতি হৈছে আৰু ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে বিশ্বত এক নতুন ধাৰাৰ সূচনা হ'ব যি ভূ ৰাজনীতিত এক নতুন ধাৰাৰ সূচনা হ'ব আৰু সেই নতুন ধাৰাৰ যি সূত্ৰডাল বা নতুন ধাৰাৰ যি সূত্ৰধাৰ হ'ব ডোনাল্ড ট্ৰাম্প আৰু ডোনাল্ড ট্ৰাম্পক সহযোগ কৰিব এইসকল লোকে তাৰ মাজত পিট হেগছেট এগৰাকী অন্যতম ভাৰতীয় মূলৰো এগৰাকী ট্ৰাম্পৰ সদস্য ইতিমধ্যে শিৰোনাম দখল কৰিছে তেওঁৰ নাম বিবেক ৰামাস্বামী বিগত সময়তো তেওঁ শিৰোনাম দখল কৰিছিল তেওঁ ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী হ'ব বিচাৰিছিলে এইবাৰ তেওঁ ট্ৰাম্পৰ টীমত সোমাইছে ডিপাৰ্টমেণ্ট অফ দক্ষতা বিকাশৰ যিটো বিভাগ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দক্ষতা বুলি ক'ব নোৱাৰে পাৰদৰ্শিতা বিকাশৰ বিউৰ'ক্ৰেচিৰ মাজত আমোলাতন্ত্ৰৰ মাজত পাৰদৰ্শিতা বিকাশৰ যিটো এক নতুন বিভাগৰ সৃষ্টি কৰা হৈছে সেই বিভাগটোৰ সচিব হিচাপে থাকিব বিবেক ৰামাস্বামী আৰু এলন মাস্ক এই সন্দৰ্ভত আমি বিস্তৃত বিশ্লেষণ বিগত সময়ত আগবঢ়াইছোঁ এতিয়া আহোঁ মূল বিষয়টোলৈ যিজন ব্যক্তিৰ বিষয়ে আমি বিশ্লেষণ আগবঢ়াব বিচাৰিছোঁ এইজন ব্যক্তি পিট হেগছেট তেওঁৰ বিষয়লৈ আহোঁ তেওঁ কোন ট্ৰাম্পৰ কিয় তেওঁ প্ৰিয় হ'ল সেই সন্দৰ্ভত কিছু বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিম ট্ৰাম্পে কৈছে
হেগছেট ইতিমধ্যে তেওঁক দায়িত্ব দিয়া হ'ব প্ৰতিৰক্ষা সচিব হিচাপে। কাৰণটো হৈছে আমেৰিকা ফাৰ্ষ্ট যি পলিচি, আমেৰিকাই প্ৰথম যি নীতি, ট্ৰাম্পে যি নীতিত বিশ্বাস কৰে, সেই নীতিৰ পৃষ্ঠপোষক পিট হেগছেট। সেই নীতিৰ পৃষ্ঠপোষক তেওঁ, আৰু তাৰ সমান্তৰালকৈ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছে। হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ পৰা তেওঁ মাষ্টাৰ ডিগ্ৰী লৈছে পাব্লিক পলিচিত। হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি যিখন জন এফ কেনেডি স্কুল অফ গভৰ্নেন্স আছে, সেই স্কুলখনৰ পৰা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী, স্নাতকোত্তৰ ডিগ্ৰী পাব্লিক পলিচিত গ্ৰহণ কৰিছে পিট হেগছেটে। তাৰপিছত তেওঁ সেনাবাহিনীত নিয়োজিত হৈছিল, মাৰ্কিন সেনাবাহিনীত নিয়োজিত হৈছিল। গতিকে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিগৰাকী ৰাষ্ট্ৰপতি, অনাগত ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে হেগছেট প্ৰতিৰক্ষা সচিব হোৱাৰ লগে লগে এক প্ৰকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শত্ৰুলৈ নটিচ গুচি গৈছে। শংকিত হৈ পৰিছে তেওঁলোক, কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিসকল শত্ৰু, তেওঁলোকে মাৰ্কিন যুক্তৰাষ্ট্ৰক আক্ৰমণৰ কথা সপোনতো ভাবিব নোৱাৰিব, কাৰণ প্ৰতিৰক্ষা সচিব হ'বলৈ গৈ আছে হেগছেট, এজন টিভি এংকৰ প্ৰতিৰক্ষা সচিব হ'বলৈ গৈ আছে। আৰু তেওঁৰ যিগৰাকী বছ, পৰৱৰ্তী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যিসকল শত্ৰু, তেওঁলোকৰ কাৰণে দুখৰ দিন আহি পৰিছে, কাৰণ প্ৰতিৰক্ষা সচিব হ'বলৈ গৈ আছে পিট হেগছেট, এগৰাকী টেলিভিছন এংকৰ। গতিকে কালক্ৰমত তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমাজনীতি, ৰাজনীতিত এগৰাকী অতি শক্তিশালী ব্যক্তিৰূপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ'ল, আৰু সমান্তৰালকৈ ট্ৰাম্পৰো প্ৰিয় ভাজন হ'বলৈ তেওঁ সক্ষম হ'ল। তেওঁ যিটো টিভি শ্ব' কৰে, টিভি শ্ব'টোৰ নাম হৈছে ফক্স এণ্ড ফ্ৰেণ্ডছ উইকেণ্ড। এই টিভি শ্ব'টোত 2016 চনৰ আগতে বহুবাৰ ট্ৰাম্প আহিছিলে, তেওঁৰ মন্তব্য ৰখাৰ সুযোগ পাইছিল, আৰু তেওঁৰ মন্তব্য এইজন এংকৰৰ যোগেদি সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰবাসীৰ মাজলৈ ট্ৰাম্পে লৈ যোৱাত সফল হৈছিল। আৰু ট্ৰাম্পে আৰু এটা কথা কৈছে, প্ৰতিৰক্ষা সচিব পিট হেগছেট প্ৰতিৰক্ষা সচিব হোৱাৰ পিছত আমেৰিকান মিলিটাৰী উইল বি গ্ৰেট এগেইন। তেওঁ যি ধৰণে কয় আমেৰিকা উইল বি গ্ৰেট এগেইন, অনুৰূপ ধৰণে কৈছে আমেৰিকান মিলিটাৰী উইল বি গ্ৰেট এগেইন। গতিকে মই পুনৰ মূল বিষয়টোলৈ আহোঁ। ফক্স নিউজৰ যেতিয়া এগৰাকী এংকৰ হৈ আছিলে, টিভি এংকৰ হৈ আছিলে হেগছেট, তেতিয়া তেওঁৰ যিবোৰ শ্বাৰ্প এনালাইচিছ, সেইবোৰৰ কাৰণে তেওঁ শিৰোনাম দখল কৰিছিল, আৰু তেওঁৰ নিজৰ কিছুমান ফেন ফলোয়িং তেওঁ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে। বিভিন্ন বিষয়ত তেওঁ স্পষ্টবাদী ৰূপত আত্মপ্ৰকাশ কৰিছিলে। উদাহৰণস্বৰূপে যুদ্ধক্ষেত্ৰত মহিলা সেনা বিষয়া নিয়োজিত হোৱাটো তেওঁ বিচৰা নাছিল, আৰু সেই কথা স্পষ্টকৈ তেওঁ ফক্স নিউজত সেই কথা তেওঁ কৈছিলে। কম্বেটৰ ডিউটিত মহিলা নিয়োজিত হোৱাটো তেওঁ বিচৰা নাছিল, সেই কথা কৈছিলে। আৰু যিবোৰ সেনাবাহিনীৰ জেনেৰেলসমূহ, তেওঁলোকে ডাইভাৰ্চিটি প্ৰমোট কৰাটো তেওঁ বিচৰা নাছিলে, আৰু সেইবোৰ কথা স্পষ্টকৈ তেওঁৰ শ্ব'ত কৈছিলে। আৰু ট্ৰাম্পৰ সৈতে চিন্তাধাৰাৰ মিল আছিলে পিট হেগছেটৰ, আৰু সেইকাৰণে ট্ৰাম্প এক প্ৰকাৰ আপ্লুত হৈ পৰিছিলে, আকৰ্ষিত হৈ পৰিছিলে পিট হেগছেটৰ প্ৰতি। আৰু সেইকাৰণেই পিট হেগছেটে বিগত সময়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চেষ্টা কৰিছিল। মিনিছেটাৰ পৰা তেওঁ চিনেটৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল 2012 চনত, কিন্তু পৰাজয় বৰণ কৰিছিল স্বাভাৱিকতে ৰিপাব্লিকান পাৰ্টিৰ পৰা। গতিকে সেইজন ব্যক্তিয়ে এইবাৰ নিৰ্বাচন নেখেলাকৈ ট্ৰাম্পৰ টীমৰ এজন সদস্য হিচাপে, অন্যতম সদস্য হিচাপে তেওঁ এজন অন্যতম সদস্য হিচাপে অন্তৰ্ভুক্ত হ'বলৈ সুযোগ পাইছে হোৱাইট হাউচত। আৰু তেওঁৰ দায়িত্ব থাকিব পেণ্টাগনৰ দায়িত্বত থাকিব তেওঁ, আৰু তেওঁ পৰিচালিত কৰিব, তেওঁৰ আণ্ডাৰত থাকিব, অধীনত থাকিব কিমান লোক জানেনে? প্ৰায় 28 লাখ লোক। মাৰ্কিন সেনাবাহিনীত সদস্য, বিষয়া, জোৱানৰ সংখ্যা হৈছে 28 লাখ। বিশ্বৰ সৰ্ববৃহৎ নহ'লেও বিশ্বৰ সৰ্বশক্তিমান সেনাবাহিনী মাৰ্কিন সেনাবাহিনী। গতিকে এই সেনাবাহিনীৰ দায়িত্ব ল'ব এগৰাকী টিভি এংকৰে, আৰু তেওঁৰ হাতত থাকিব প্ৰতি বছৰে কিমান বাজেট জানেনে? কিমান ধন তেওঁৰ হাতত থাকিব? $900 বিলিয়ন। $900 বিলিয়ন ধন তেওঁৰ হাতত থাকিব, যি ধন তেওঁৰ এটা স্বাক্ষৰত যি ধন আবণ্টন হ'ব, খৰচ হ'ব মাৰ্কিন সেনাবাহিনীৰ নামত, আৰু সমান্তৰালকৈ তেওঁ পৰিচালিত কৰিব 28 লাখ লোকক, মাৰ্কিন সেনাবাহিনীত নিয়োজিত হৈ থকা 28 লাখ লোকক। নিতান্ত এটা গুৰুত্বপূৰ্ণ পদবী, আৰু ট্ৰাম্পৰ পিছতে যদি যিকেইগৰাকী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শক্তিশালী ব্যক্তি হ'বলৈ গৈ আছে, পাৱাৰফুল পাৰ্চন হ'বলৈ গৈ আছে, তাৰ মাজত অন্যতম হ'ব এইজন ব্যক্তি যাৰ নাম পিট হেগছেট, এগৰাকী টিভি এংকৰ ফক্স নিউজ চেনেলৰ। আৰু সেই টিভি এংকৰগৰাকী হ'লগৈ এতিয়া প্ৰতিৰক্ষা সচিব। মন কৰিব, 4 বছৰ ট্ৰাম্পৰ কাৰ্যকালত কিন্তু প্ৰতিৰক্ষা সচিব, যি প্ৰতিৰক্ষা সচিব নিয়োজিত হৈছিল ট্ৰাম্পৰ পচন্দৰ, তেওঁলোকৰ সৈতে কিন্তু কালক্ৰমত দিন বাগৰি যোৱাৰ লগে লগে ট্ৰাম্পৰ যি সম্বন্ধৰ তিক্ততা বৃদ্ধি পাইছিলে। তাৰ এজন আছিল প্ৰথমজন 2016 চনত যেতিয়া ট্ৰাম্প ৰাষ্ট্ৰপতি হৈছিল, তেওঁৰ প্ৰথমজন প্ৰতিৰক্ষা সচিব আছিলে
জেমছ মেটিজে ৰিজাইন দিবলগীয়া হৈছিল, পদত্যাগ কৰিবলগীয়া হৈছিলে যেতিয়া ট্ৰাম্পে নিৰ্দেশ দিছিলে মাৰ্কিন সেনাক চিৰিয়া এৰি ঘৰলৈ ঘূৰি আহিবলৈ। চিৰিয়া প্ৰত্যাহাৰ কৰি ঘৰলৈ ঘূৰি অহাৰ যেতিয়া নিৰ্দেশ দিছিলে, সেই নিৰ্দেশক গ্ৰহণ কৰা নাছিলে প্ৰতিৰক্ষা সচিবগৰাকী বা দুয়োগৰাকীৰ মাজত ট্ৰাম্প আৰু মেটিজৰ মাজত সহমতত উপনীত হোৱাৰ এক পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিলে আৰু ট্ৰাম্পে এককভাৱে ইউনিলেটাৰেলি সেই অৰ্ডাৰ দিছিলে আৰু সেই অৰ্ডাৰ গ্ৰহণ নকৰি এক প্ৰকাৰ মেটিজে পদত্যাগ কৰিবলগীয়া হৈছিল। তাৰপিছত আহিছিল মাৰ্ক এছপাৰৰ সৈতেও প্ৰথমতে ভাল সম্বন্ধ আছিল যদিও দিন বাগৰাৰ লগে লগে মাৰ্ক এছপাৰৰ সৈতেও ট্ৰাম্পৰ সম্বন্ধত তিক্ততা বৃদ্ধি পাইছিলে আৰু 2020 চনত ট্ৰাম্প নিৰ্বাচনত দ্বিতীয়বাৰৰ কাৰণে অৱতীৰ্ণ হৈছিল যদিও বা পৰাজিত হ'ল। সেই নিৰ্বাচনত অৱতীৰ্ণ হওঁতে দ্বিতীয়গৰাকী ডিফেন্স ছেক্ৰেটাৰী যাৰ নাম মাৰ্ক এছপাৰ, তেওঁ কিন্তু ট্ৰাম্পৰ বিৰুদ্ধাচৰণ কৰিছিল। তেওঁ কৈছিলে ট্ৰাম্প যদি দ্বিতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হয় হাহাকাৰ হ'ব, মাৰ্কিন যুক্তৰাষ্ট্ৰ ধ্বংস হৈ যাব। গতিকে যি কি নহওক, এইবাৰ এগৰাকী টেলিভিছন নিউজ এংকৰ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অন্যতম জনপ্ৰিয় এগৰাকী টেলিভিছন নিউজ এংকৰ প্ৰতিৰক্ষা সচিব হ'বলৈ গৈ আছে। পুনৰ কৈছোঁ, তেওঁৰ মিলিটাৰীৰ অভিজ্ঞতা আছে, তেওঁ মাৰ্কিন সেনাবাহিনী নিয়োজিত হৈ আছিলে টিভি এংকৰ হোৱাৰ আগতে আৰু বহুকেইখন যুদ্ধক্ষেত্ৰত মাৰ্কিন সেনাবাহিনীৰ এগৰাকী গুৰুত্বপূৰ্ণ দায়িত্বশীল বিষয়া হিচাপে তেওঁ কৰ্মৰত হৈ আছিল, সেই আফগানিস্তানেই হওক, গুৱাটানামো বে হওক বা ইৰাকেই হওক। কিন্তু পুনৰ কৈছোঁ, তেওঁৰ সেই মিলিটাৰী বেকগ্ৰাউণ্ডৰ কাৰণে কিন্তু প্ৰতিৰক্ষা সচিব হোৱা নাই, বৰঞ্চ তেওঁ টিভি এংকৰ হৈ থাকোঁতে তেওঁৰ যি স্পষ্টবাদী চিন্তাধাৰা এক প্ৰকাৰ ট্ৰাম্পৰ সৈতে মিলে, সেই চিন্তাধাৰাৰ পোষকতা কৰি ৰাইজৰ মাজত সেই চিন্তাধাৰা লৈ যাবলৈ সফল হোৱাৰ কাৰণে তেওঁক প্ৰতিৰক্ষা সচিব হিচাপে নিৰ্বাচিত কৰিছে ট্ৰাম্পে। কিন্তু ট্ৰাম্পৰ সৈতে তেওঁৰ সম্বন্ধ এতিয়া ভাল, কাইলৈ কেনে হয়, দিন বাগৰাৰ লগে লগে তিক্ততাৰ সৃষ্টি হয় নেকি, সেয়া সময়ত গম পোৱা যাব। পূৰ্বৰ অভিজ্ঞতা কিন্তু বৰ ভাল নহয় প্ৰতিৰক্ষা সচিব কেইগৰাকীৰ। যি কি নহওক, ট্ৰাম্পৰ নতুন টীমটো ইতিমধ্যে আমি দেখুৱালোৱে, পুনৰ দেখুৱাইছোঁ। এইটো হৈছে ট্ৰাম্পৰ নতুন টীম। এগৰাকী হিন্দু মহিলাও এই টীমটোত অন্তৰ্ভুক্ত হৈছে। তাৰ সমান্তৰালকৈ এলন মাস্ক আৰু এগৰাকী ভাৰতীয় মূলৰ ব্যক্তি বিবেক ৰামাস্বামীও এই টীমটোৰ সদস্য হৈছেগৈ। এই টীমটোৱে সমগ্ৰ বিশ্বৰ ভূ ৰাজনীতি পৰিচালনা কৰাৰ বা প্ৰভাৱিত কৰাৰ প্ৰয়াস কৰিব। ভাৰত কেনেদৰে প্ৰভাৱিত হয় সেয়া সময়ত গম পোৱা যাব। প্ৰিয় দৰ্শক, এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালোঁ। টিভি এংকৰ প্ৰতিৰক্ষা সচিব হৈছেগৈ। ৰাষ্ট্ৰপতিৰ বা হ'বলগীয়া ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰিয় এগৰাকী টিভি এংকৰক তেওঁ প্ৰতিৰক্ষা সচিবৰ দায়িত্ব দিছে। বিশ্বত কিন্তু এনে ঘটনা প্ৰথম ঘটনা নহয়, বিভিন্ন সময়ত ভাৰতবৰ্ষতো তেনেধৰণৰ ঘটনা ঘটিছে। সফল সাংবাদিকসকলে তেনেধৰণৰ দায়িত্ব লৈছে। কেৰালাতো যিগৰাকী স্বাস্থ্যমন্ত্ৰী তেওঁ এগৰাকী টিভি এংকৰ আছিলে। তাৰ সমান্তৰালকৈ বহু উদাহৰণ তেনেধৰণৰ ওলাব যি টিভি এংকৰ হিচাপে সফল হোৱাৰ পিছত ৰাজনৈতিক ক্ষেত্ৰত পদাৰ্পণ কৰিছে আৰু বহুকেইজন ৰাজনৈতিক ক্ষেত্ৰত সফল হৈছে। সমগ্ৰ বিশ্বত যদি আমি বিচাৰি চাওঁ, সমগ্ৰ বিশ্বত চাগে তেনেধৰণৰ বহু উদাহৰণ আমি দেখিবলৈ পাম। আপুনি কি ভাবে? ট্ৰাম্পে এগৰাকী তেওঁৰ প্ৰিয় সাংবাদিকক বা টিভি এংকৰক প্ৰতিৰক্ষা সচিবৰ দায়িত্ব দিয়াটো কিমান সমীচীন হৈছে বুলি ভাবে? মন্তব্য কৰিব। আমাৰ এই বিশ্লেষণ কেনে পালে আমাক জনাব। ট্ৰাম্পৰ নতুন টীমটোৱে ভাৰতবৰ্ষক প্ৰভাৱ বিস্তাৰ কেনেদৰে কৰিব বা কিমান পৰ্যায়লৈ কৰিব, সেই সন্দৰ্ভত আপোনালোকৰ মতামত জানিব বিচাৰিম। মন্তব্য কৰিব। আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব। আপোনালোকৰ মন্তব্য আমাৰ কাৰণে চালিকা শক্তি। কেৱল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাতৰিয়েই নহয়, দেশ, ৰাজ্য, বিশ্বৰ সকলো